নমস্কাৰ, বহুত দিনৰ বিৰতিৰ মূৰত অন্য এটা নতুন চাকৰিৰ আপডেট লৈ আহিছোঁ। চাব ইন্সপেক্টৰৰ কাৰণে এটা হিউজ ভেকেঞ্চি খালী হৈ আছে। 3073টা নতুনকৈ চাব ইন্সপেক্টৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে আৰু ভেকেঞ্চিটোনো ক'ত খালী হৈছে আপোনালোকক সকলোবিলাক এই ভিডিঅ'তে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমি যদি চাবলৈ যাওঁ তেন্তে 3073টা চাব ইন্সপেক্টৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF আৰু দিল্লী পুলিচত। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে যিটো এক্সাম হ'ব এপ্ৰক্সিমেট 3073টা চাব ইন্সপেক্টৰ পোষ্টৰ কাৰণে হ'ব। আৰু ইয়াত যদি চাওঁ তেন্তে দিল্লী পুলিচত আছে, দিল্লী পুলিচৰ চাব ইন্সপেক্টৰ আছে 212টা, CRPFৰ চাব ইন্সপেক্টৰ আছে 1029টা, BSFৰ চাব ইন্সপেক্টৰ আছে 223টা, ITBPৰ চাব ইন্সপেক্টৰ 233টা আৰু CISFৰ কাৰণে 1294টা ভেকেঞ্চি আছে। আৰু তাৰোপৰি SSBৰ কাৰণে আছে 82টা। ইয়াৰ কাৰণে যদি চাওঁ তেন্তে বয়সৰ সীমা মিনিমাম আপুনি 20 বছৰৰ পৰা মেক্সিমাম 25 বছৰলৈকে আবেদন কৰিব পাৰিব। কিন্তু তাৰোপৰি আপুনি যদি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী যদি হয়। ধৰক SC ST হ'লে আপুনি 30 বছৰলৈকে পাৰিব আৰু যদি আপুনি